জীৱ এই তিনিটা লেয়াৰৰ ভিতৰত অৰ্থাৎ মধ্যাকৰ্ষণৰ ভিতৰত অহা যোৱা কৰি থাকিব। পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে আমি জীৱন্ত অৱস্থাত পৰিশিতৰ দৰে যাতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ ভাগৱত আমি নিজাববীয়াকৈ হওক, সামাজিকভাৱে হওক, আঞ্চলিক ভিত্তিত হওক, আমাৰ প্ৰাথমিক পৰ্যায়ত হওক, আমি যাতে এই কৰ্মাচলীটো যাতে আমি জীয়াই থকালৈকে ল'ব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। কাৰণ আমি মৰি অমৰ হৈ থাকিব লাগিব। আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ গতি আছে, ইতিমধ্যে মই কৈছোঁ। গতিকে আমি কেনেকৈ অমৰ হ'ম? আমাৰ আদৰ্শই অমৰ কৰি ৰাখিব। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, মহান মহান ব্যক্তিসকল আজি জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভাদেৱ আজি আমাৰ মাজত নাই, কিন্তু তেওঁলোকৰ আদৰ্শই চিৰসজীৱ কৰি ৰাখিছে। গতিকে আমিও যাতে য'তেই আমাক ভগৱানটোৱে জন্ম দিছে তাতেই থাকি আমি যাতে সৎ আদৰ্শ সমাজখনৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ কাৰণে যাতে আমি দি যাব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিলেই আমি মৰিও অমৰ হ'ম। আমাৰ একাদশ স্কন্ধত এই কথা দেখুৱাইছে। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে দ্বাৰকানগৰ সাগৰ ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰ আদি কোটি তাত জিলিকি আছে। আৰু সেই ৰুক্মিণী মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু গুৰুজনাৰ দৰ্শন, ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শনটো এইটো নহয় যে এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিম। আমি ৰাইডিঙীয়া প্ৰাথমিকত বা ৰাইডিঙীয়া গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, দল সংগঠনৰ কাৰণে আমি কি ভাল আদৰ্শ শিকিলোঁ? এই ভাল আদৰ্শই আমাক চিৰসজীৱ কৰি ৰাখিব। গতিকে এতিয়া পৰীক্ষিতৰ দৰে বৈষ্ণৱ ৰজায়ো সৎগুণ মানে সঠিকভাৱে ভগৱানৰ প্ৰদত্ত প্ৰতিভা প্ৰয়োগ কৰিব নজনাৰ কাৰণে যেনেকৈ তেওঁ অভিশপ্ত হ'ল। আপুনি মই যদি নাজানো, আপুনি মই অভিশপ্ত হ'ম। আমি বাচি যাব নোৱাৰিম। গাঁওখনৰ ভিতৰত বিদ্যাৱন্ত হৈ বিদ্যাহীনজনক যদি মনত দুখ পোৱাকৈ কথা কয়, গাঁওখনৰ ধনী মানুহ হৈ দুখীয়া মানুহজনক যদি মন বাচি ল'ব পাৰে, জ্ঞানী মানুহ হৈ পেলাই অজ্ঞানীজনক যদি আমি দুখ বেদনা দিওঁ, তেতিয়াহ'লে আপুনি ময়ো অভিশপ্ত হ'ব। আমি কোনো বাচি যাব নোৱাৰিম। ন ভুক্তং ক্ষতিকৰ্ম কল্পকৌটি সৰ্বেগপি অৱশ্যমেৱ ভুক্তৈবং ইত কৰ্ম শুভাশুভম। এতিয়া ব্যাস আৰু নাৰদ সংবাদৰ পিছতেই আমাক ভাগৱত ধৰ্মৰ কথা দিছে। ব্যাসক ভগৱন্তই বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি পঠিয়াই দিছে। ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠিয়াইছিল। তৎসত্বেও তেওঁ অভিভক্ত হ'ল। কিয়? ভগৱানৰ প্ৰদত্ত প্ৰতিভাটো সঠিক প্ৰয়োগ কৰিব নজনাৰ কাৰণে, তেওঁ সমাজখনক ভুল পথে পৰিচালিত কৰাৰ কাৰণে ব্যাস অভিভক্ত হ'ল। আৰু এদিন বদৰিকাশ্ৰমত বহি টুগুল মনেৰে তেওঁ কমলৈ মূৰ কৰি আছে। যেনেকৈ পূৰ্বতে পৰা সৰস্বত ৰুখি বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি কেনেকৈ আছে? উগুল ঠুগুল মন নাহি সুখ শান্তি নপান্ত উপায়তো মনে কৰি গান্ধী। তেওঁ ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই যে মই কিয় এই অশান্তি দূৰ কৰিছোঁ। অধু মুখে আছে মকি হোৱা লিখবদ এই কথা তেতিয়া কি নিদিল নাৰদ। সেই সময়তে নাৰদ নীতি আহিলে। কেনেকৈ? হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি হৈছে নাৰায়ণ নাৰায়ণ কৰি আহিব। কিয় আহিলে? ভগৱন্তৰ প্ৰতিনিধি পঠাই দিছে, ভকত বিপদত পৰিছে। ব্যাস ভগৱন্তৰ অৱতাৰী পুৰুষ, তৎসত্বেও তেওঁ বিপদত পৰিছে। গতিকে তেওঁ সৎ পথ দেখুৱাবৰ কাৰণে নাৰদক পঠিয়াইছে। নাৰদ আহি গ'ল। দেখাৰ লগে লগে আদ্য অৰ্ঘ আচমনি লৈ তেওঁক আনি আসনত বহুৱাই উদ্দেশ্য কৰিছে। আদ্য অৰ্ঘ মনত ৰাখিব। আদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক প্ৰকৃততে বেদৰ মতে ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে। মুখ ধোৱা পানী পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে। এইটো আমাৰ